এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ হোলীৰ পূৰ্বে দৰমহা বৃদ্ধি ঘোষণা কৰা হ'ব। হোলীৰ পূৰ্বে বৃদ্ধি পাব দিয়ে। কিমান শতাংশ দিয়ে আপোনালোকৰ বৃদ্ধি পাব? গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। 14 মাৰ্চত দেশজুৰি পালন কৰা হ'ব ৰঙৰ উৎসৱ হোলী। আৰু হোলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকললৈ আহিব আনন্দ। লগতে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবেও এই আনন্দৰ খবৰ, যিহেতু দিয়ে সমপৰ্যায়তে বৃদ্ধি পাব। আৰু হোলীৰ পূৰ্বে এইবাৰ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দিয়ে দিয়াৰ বৃদ্ধি ঘোষণা হ'ব। 7 পে কমিশ্যনৰ অধীনত বছৰত দুবাৰকৈ দিয়ে বৃদ্ধি কৰা হয়। প্ৰথম দিয়ে বৃদ্ধি 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হয় আৰু দ্বিতীয় দিয়ে বৃদ্ধি 1 জুলাইৰ পৰা কাৰ্যকৰী হয়। 2025 চনৰ প্ৰথমটো বৃদ্ধি 25ৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব আৰু ইয়াৰ আনুষ্ঠানিক ঘোষণা 25ৰ মাৰ্চ মাহত হ'ব পাৰে। কিন্তু দিয়ে বৃদ্ধিৰ কথা এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। কিন্তু পূৰ্বৱৰ্তী বছৰসমূহৰ ফালে আমি চালে দেখা পাওঁ যে মাৰ্চত হোলীৰ পূৰ্বে দিয়ে বৃদ্ধি ঘোষণা কৰে। আৰু শেহতীয়া খবৰ অনুসৰি কৰ্মচাৰী সংগঠনৰ মতে এইবাৰ দিয়ে 3ৰ পৰা 4% বৃদ্ধি হ'ব পাৰে। 3ৰ পৰা 4%লৈকে দিয়ে বৃদ্ধি হ'ব। উল্লেখ্য যে যদি এজন চৰকাৰী কৰ্মচাৰীৰ মৌলিক দৰমহা 18,000 টকা, তেন্তে তেওঁ বৰ্তমান 50% দিয়েৰ অধীনত 9,000 টকা লাভ কৰি আছে। যদি দিয়ে 3% বৃদ্ধি হয়, তেন্তে নতুন ডিয়াৰনেছ এলাৱেঞ্চ হ'ব 9,540 টকা, অৰ্থাৎ তেওঁ 540 টকা বৃদ্ধি পাব। ইপিনে বিগত বৰ্ষত অৰ্থাৎ মাৰ্চ মাহত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ 4% দিয়ে বৃদ্ধি পাইছিল। আনফালে অক্টোবৰ মাহত 3% দিয়ে বৃদ্ধি পাইছিল। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।